অসমৰ বিহু মঞ্চত বিতৰ্ক নহ'ব এয়া কেনেকৈ হ'ব পাৰে কেতিয়াবা যদি জুবিন গাৰ্গক লৈ বিতৰ্ক কেতিয়াবা আন শিল্পীক লৈ বিতৰ্ক এইবাৰ ৰঙালী বিহুৰ মঞ্চত এতিয়া গীত পৰিৱেশন কৰি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে কিন্তু তেনে সময়তে কালি নিশা অৰ্থাৎ বুধবাৰে নিশা সংঘটিত হ'ল এক অনাকাংক্ষিত ঘটনা অসমৰ বৰেণ্য শিল্পী দিগন্ত ভাৰতীক ৰাজহুৱা মঞ্চত অপমান কৰিলে বিহু কমিটিয়ে বিহু মঞ্চত অপমান শিল্পী দিগন্ত ভাৰতীক অসমীয়া আধুনিক গীতৰ অঘোষিত সম্ৰাট বহু কালজয়ী গীতৰ স্ৰষ্টা গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীক ৰাজহুৱাকৈ অপদস্থ কৰিলে কিয় এতিয়া ক'ত শিল্পী সমাজ দিগন্ত ভাৰতীৰ অসমীয়া সংগীতৰ প্ৰতি কিমান অৱদান আছে সেয়া সেই বিহু কমিটিৰ বিষয়ববীয়ে হয়তো নাজানে গতিকে নিজেই মঞ্চলৈ মাতি আনি গীত পৰিৱেশন কৰিবলৈ কৈ মাত্ৰ হাস পোছাকক লৈ প্ৰশ্ন কৰি হাতৰ পৰা মাইক্ৰফোন কাঢ়ি লৈ মঞ্চতে অপদস্থ কৰাৰ অধিকাৰ সেইগৰাকী বিহু কমিটিৰ বিষয়ববীয়াক কোনে দিলে সেয়াহে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গৰ যিমানখিনি জনপ্ৰিয় গীত আছে তাৰ আধাই দিগন্ত ভাৰতীয়ে লিখা অসমীয়া চিনেমাৰ যিসমূহ জনপ্ৰিয় গীত আছে তাৰ বেছিভাগেই দিগন্ত ভাৰতীয়ে লিখা কিমান গীতৰ সুৰ কৰিছে তাৰ কোনো হিচাপ নাই বহু কণ্ঠশিল্পীৰ যিসমূহ গীত টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে সেই অধিকাংশ গীতেই ৰচনা কৰিছে সুৰ কৰিছে দিগন্ত ভাৰতীয়ে আৰু এইগৰাকী দিগন্ত ভাৰতীক ৰাজহুৱাকৈ অপমান কৰাটো এয়া কিমান দূৰলৈকে সমীচীন ঘটনাৰ বিৱৰণী অনুসৰি কালিৰ দিনটোত অৰ্থাৎ বুধবাৰে চানমাৰীত বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে নিজৰ বিহু অনুষ্ঠান শেষ কৰি দিগন্ত ভাৰতীয়ে নিজৰ পত্নীয়ে পৰিৱেশন কৰিবলগীয়া অনুষ্ঠানৰ দৰ্শক হ'বলৈ গৈছিল সেই সময়ত কমিটিৰ বিষয়ববীয়ে দিগন্ত ভাৰতীক মঞ্চলৈ আমন্ত্ৰণ জনায় কিন্তু লং পেণ্ট পৰিধান কৰি থকাৰ বাবে সাজ পোছাকক লৈ প্ৰশ্ন কৰি দিগন্ত ভাৰতীৰ হাতৰ পৰা মাইক্ৰফোন কাঢ়ি লয় আৰু শিল্পীগৰাকীক ৰাজহুৱাকৈ অপদস্থ কৰে আৰু মঞ্চৰ পৰা যাবলৈ দিয়ে নিজে মঞ্চলৈ মাতি আনি দিগন্ত ভাৰতীৰ দৰে বৰেণ্য শিল্পীক অপমান কৰাৰ অধিকাৰ কোনে দিলে চানমাৰী বিহু কমিটিক বুধবাৰে চানমাৰীত বিহু অনুষ্ঠান পৰিৱেশন কৰিছিল দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে নিজৰ অনুষ্ঠান শেষ কৰি পত্নীৰ অনুষ্ঠানৰ দৰ্শক হৈছিল দিগন্ত ভাৰতী সেই সময়তে দিগন্ত ভাৰতীক মঞ্চলৈ আমন্ত্ৰণ জনায় আহ্বায়ক কমিটিয়ে কিন্তু লং পেণ্ট পিন্ধাৰ বাবেই শিল্পীগৰাকীক মঞ্চলৈ মাতি আনি অপদস্থ কৰে কমিটিৰ এজন বিষয়ববীয়াই এতিয়া ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ এইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে তিনিজন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া তিনিজন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে নে কাঢ়ি লয় দিগন্ত ভাৰতীৰ পৰা মাইক্ৰফোন শিল্পীগৰাকীক এনেদৰে মঞ্চলৈ মাতি অপদস্থ কৰাত খঙত ডিঙিৰ তোলা হৈ পৰে পত্নী ভাস্বতী ভাৰতী আৰু অৱশেষত মাননি নোলোৱাকৈ স্বামীক কৰা অপমানৰ বাবে বিদায় লয় ভাস্বতী ভাৰতীয়ে তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব মাতিছে সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছা কিয় মঞ্চত
গাই থকাৰ মাজত ষ্টপ কৰি দিছে তোমালোকৰ নিজৰ মাজতে সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেন ভৰালিও আছে বেলেগ ভাল মানুহ ক'ব লাগিছিল বলেন দাহত আগতে গুচি গ'ল কমিটিৰ আৰু বেলেগ মানুহ আছে চবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এই কেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে আমি ধুনীয়াকৈ মঞ্চত গান গাই আছো হা এই ড্ৰেছত আহিছে এইটো কি বিহুত ড্ৰেছ নহয় মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আমি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰি মোৰ স্বামী চাই থকা মাজৰ পৰা তেওঁলোকে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলা ঠেলিয়ে কৰিছে এগ্ৰিমেণ্ট কৰিছে আপুনি সন্মান আগতে জুবলিৰ লগতো হৈছিলে সন্মান দিব পাৰিব লাগিছিলে এই মাইক্ৰফোন অফ কৰা শুনক সেই মাইক্ৰফোন অফ কৰা ইমান অপমান কেনেকে কৰিব পাৰে হে ষ্টেজৰ পৰা নমাই দিয়া আমি কিবা অভদ্ৰামি কৰিছো নেকি ষ্টেজত এইটো এটা ডিফেমেশ্যন কেছ হয় মানহানি গোচৰ হয় এইটো কিবা অভদ্ৰামি কৰিলো নেকি কিবা আমি এতিয়া খাইছো নেকি এতিয়া কথা হ'ল দিগন্ত ভাৰতীৰ দৰে শিল্পীক আমি সন্মান কেতিয়া দিম অনা অসমীয়া গায়িকাৰ পক্ষ লোৱা বহু শিল্পী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ দিগন্ত ভাৰতীৰ দৰে শিল্পীক কৰা এনে অপমানৰ প্ৰত্যুত্তৰ দিবলৈ সৎ সাহস হ'বনে শেহতীয়াকৈ এগৰাকী অনা অসমীয়া গায়িকাই অসমত গীত পৰিৱেশন কৰাৰ পাছত মঞ্চত গীত পৰিৱেশন কৰাৰ পাছত কিছু বিতৰ্কৰ সৃষ্টি হৈছিল সেই সময়ত অসমৰ বহু কণ্ঠশিল্পীয়ে সেইগৰাকী অনা অসমীয়া গায়িকাৰ পক্ষ লৈছিল বহু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে সেইগৰাকী গায়িকাৰ পক্ষ লৈ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েট কৰিছিল কিন্তু এইসকল so-called content creator বা সেইসকল গায়ক গায়িকাৰ বা কণ্ঠশিল্পীৰ এতিয়া সময় হ'বনে দিগন্ত ভাৰতীক কৰা এনে অপমানৰ প্ৰত্যুত্তৰ দিবলৈ বা সেইগৰাকী ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰৰ এতিয়া সময় হ'বনে দিগন্ত ভাৰতীক কৰা এনে অপমানৰ সমগ্ৰ ঘটনাৰ সবিশেষ লৈ এটা ভিডিঅ' বা এটা কণ্টেণ্ট প্ৰস্তুত কৰিবলৈ এইখিনিয়ে বৰ্তমান সময়ত প্ৰশ্ন আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম